2005 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখত আমাৰ ভাৰত চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা উঠাই আমাৰ নতুন পেঞ্চন ব্যৱস্থাৰ অধীনত কৰ্মচাৰীসকলক আনিছিলে আৰু তেতিয়াৰ পৰাই সদৌ অসম কৰ্মচাৰী পৰিষদে এই ব্যৱস্থাৰ বিৰুদ্ধে বিভিন্ন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। এইবেলিও আমাৰ NPS ব্যৱস্থা হওক বা UPS হওক এই ব্যৱস্থা উঠাই আমি OPS ব্যৱস্থাৰ কাৰণে সদৌ অসম কৰ্মচাৰী পৰিষদে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে আৰু ইয়াৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি আমি নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ অন্তৰ্গত 9খন আঞ্চলিক কৰ্মচাৰী পৰিষদে নিজৰ নিজৰ ঠাইৰ চক্ৰ বিষয়াই হওক বা আমাৰ সন্মানীয় জিলা আয়ুক্ত মহোদয় হওক তেখেতৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ স্মাৰক পত্ৰ প্ৰদানৰ কাৰ্যসূচী হাতত লৈছে আৰু এই মৰ্মে আজি মই আমাৰ আমাৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ এই স্মাৰক পত্ৰ অনুষ্ঠানলৈ আহিছোঁ আৰু তেখেতসকলৰ লগত সহযোগ কৰিছোঁ আৰু তেখেতসকলৰ সৈতে মিলি আমি আমাৰ চক্ৰ বিষয়া বৰক্ষেত্ৰীক আমি স্মাৰক পত্ৰ প্ৰদান কৰোঁ আৰু আজিৰ আন্দোলনৰ কাৰ্যসূচী আছিলে এটাই যে NPS ব্যৱস্থা উঠাই ল'ব লাগে আৰু পুনৰ OPS ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে, যিটো কৰ্মচাৰীসকলৰ অৱসৰকালীন নিৰাপত্তা এই নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে। আজি যদি চাওক আমি আজি ধৰক 10 বছৰ 20 বছৰ নিজৰ কৰ্মক্ষেত্ৰত কাম কৰাৰ পিছত তেওঁ যেতিয়া এটা দৰমহা পাই থাকে সিদিনালৈকে তেখেতৰ অৱস্থাটো ঠিকেই থাকে, কিন্তু এই NPS ব্যৱস্থা হোৱাৰ পিছত যেতিয়া তেখেতৰ যিটো পেঞ্চন সেইটো পেঞ্চন যেতিয়া 2000 বা 4000লৈ নামি যায় সেই পৰিয়ালটোৱে তেখেতসকলে ইমান দৰমহা পাই থকাৰ পিছত কেনেকৈ চলিব এই ব্যৱস্থাটোৰ কোনো নিৰাপত্তা নাই, যাৰ ফলত আজি কৰ্মচাৰী সমাজে এটা দুৰৱস্থাত ভুগিবলগীয়া হৈছে বা নিজৰ কৰ্মজীৱনত লাগি থাকোঁতে তেখেতসকলে ভাবিবলগীয়া হৈছে যে অৱসৰৰ পিছত আমি কি কৰিম, কেনেকৈ চলিম। গতিকে এই যিটো অৱসৰকালীন নিৰাপত্তা এই নিৰাপত্তাটো আমাক লাগে, আমি ইয়াক সজোৰে উপস্থাপন কৰিছোঁ। হয় ছাৰ বাইদেউসকল, অসমত OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনঃ প্ৰৱৰ্তনৰ দাবীত সদৌ অসম কৰ্মচাৰী পৰিষদে এনেকৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ কৰ্মচাৰী পৰিষদৰ সহযোগত ৰাজ্য চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। স্মাৰক পত্ৰৰ জৰিয়তে সদৌ অসম কৰ্মচাৰী পৰিষদে অসম চৰকাৰক দাবী জনাইছে যে অসম চৰকাৰে অতি শীঘ্ৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ নিৰাপত্তাৰ কথা চিন্তা কৰি OPS পুনঃ প্ৰৱৰ্তন কৰিব লাগে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় কৰ্মচাৰী পৰিষদৰ এটা বৃহৎ কাৰ্যসূচী। আশা ৰাখিছোঁ কৰ্মচাৰী পৰিষদৰ এই কাৰ্যসূচী অতি শীঘ্ৰে সফল হওক। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।